নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ভাৰত পাকিস্তানৰ যিখন খেল তাৰ ওপৰত আমি বিৱৰণ দি পেলাই অলৰেডি এটা ভিডিঅ' বনাই থোৱা আছে আৰু কিছুমান শৰ্ট ভিডিঅ' আহি আছে আমাৰ ইউটিউব চেনেলত লগতে আমাৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজতো শৰ্ট ভিডিঅ'সমূহ আহি আছে আপডেটসমূহ আহি আছে লগতে বিভিন্ন ধৰণৰ গতিকে সেইবিলাক আপোনালোকে চাই আছে বুলি মই আশা কৰিছোঁ আৰু এতিয়া এটা নতুন বিতৰ্ক খেলখনৰ পাছত নতুন বিতৰ্ক উৎপত্তি হৈছে হেতু হৈছে হ্যান্ডশেক বিতৰ্ক আমি দেখিবলৈ পাইছিলোঁ যে কোনো ধৰণৰ হ্যান্ডশেক হোৱা নাই ভাৰত আৰু পাকিস্তানৰ খেলুৱৈসকলৰ মাজত সাধাৰণতে ক্ৰিকেট খেল এখন যেতিয়া অনুষ্ঠিত হৈ যায় আমি দেখোঁ যে খেলখন শেষ হোৱাৰ পাছত দুয়োটা দলে হ্যান্ডশেক কৰে এটো খেল ভাৱনা এটা স্পিৰিট অফ দা গেমৰ কাৰণে আৰু ঠিক সেইদৰে টছ হোৱাৰ পাছত সাধাৰণতে অধিনায়ক দুজনে আমি দেখোঁ যে হ্যান্ডশেক কৰে গতিকে এইখন খেলত টছ হোৱাৰ সময়তো কোনো ধৰণৰ হ্যান্ডশেক আমি দেখিবলৈ পোৱা নাছিলোঁ তেওঁলোকৰ অধিনায়ক আৰু আমাৰ অধিনায়কৰ ফালৰ পৰা আৰু খেলখন যেতিয়া সমাপ্ত হ'ল খেলখন সমাপ্ত হওঁতেও পাকিস্তানৰ ফালৰ পৰা হ্যান্ডশেকটো দিব বিচাৰিছিল কিন্তু আমাৰ ভাৰতৰ ফালৰ পৰা হ্যান্ডশেক কোনেও দিব নিবিচাৰিলে গতিকে লৰালৰিকৈ খেলখন সমাপ্ত হোৱাৰ পাছত গুচি আহিলে ড্ৰেছিং ৰুমলৈ গুচি আহিলে তেওঁলোকৰ পাকিস্তানৰ কোচৰ ফালৰ পৰাও কোৱা হৈছে যে আমি বিচাৰিছিলোঁ হ্যান্ডশেক কৰিবলৈ কিন্তু তেওঁলোকৰ ফালৰ পৰা অগ্ৰাহ্য কৰা হ'ল আৰু তাকে লৈ বৰ্তমান সময়ত বিতৰ্ক চলি আছে বিতৰ্ক সাধাৰণতে দুটা পক্ষই কৰিছে পাকিস্তানৰ মিডিয়াই কৰিছে পাকিস্তানৰ সমৰ্থকসকলে কৰিছে আৰু লগতে বাংলাদেশৰ মিডিয়া আৰু বাংলাদেশৰ সমৰ্থকসকলে কৰিছে বাকি কোনেও সেইবিলাকৰ ওপৰত ইমান প্ৰশ্ন কৰি থকা নাই সো তেনেকুৱাবিলাক কথা হ'ল হ্যান্ডশেক কিয় নিমিলালে তাৰো কাৰণ আছে হ্যান্ডশেকটো পাকিস্তানৰ লগতো মিলা আগতেও মিলা আমি দেখিবলৈ পাওঁ খেল শেষ হ'লে সেইটো এটা নিয়মে হয় কিন্তু এবাৰ নিমিলোৱাৰ বহুত কথা আছে কাৰণ পেহেলগাম ঘটনাটো আপোনালোকে জানে পেহেলগাম কাণ্ড হৈ গৈছিল কেইদিনমানৰ আগত গতিকে হেতুৰ আঘাত মানে আমি পাহৰিব পৰা নাই ইমানখিনি মানুহৰ মৃত্যু হৈছিল ন গতিকে হেতু কাৰণে আমি দেখিবলৈ পালো খেলখন শেষ হোৱাৰ পাছত সূৰ্যকুমাৰ যাদৱ অধিনায়কে এই গোটেই খেলখন ভাৰতৰ সেনা বাহিনী আৰু সেই পেহেলগাম আক্ৰমণত সাধাৰণতে যিখিনি প্ৰভাৱিত হৈছিল ভুক্তভোগী যিখিনি তেওঁলোকৰ পৰিয়ালৰ কাৰণে উৎসৰ্গিত কৰিলে তো জয় গতিকে তেওঁ সূৰ্যকুমাৰ যাদৱে মুখেৰেও কৈছে নিজে যে আমি এইখিনি মানুহৰ লগত আছো বুলি কৈছে পেহেলগামৰ লগত আছো বুলি কৈছে ঘটনাত ভুক্তভোগীসকলৰ লগত আছো আমি ভাৰতৰ সেনাৰ লগত আছো বুলি কৈছে আৰু ঠিক সেইদৰে প্ৰেছ কনফাৰেন্স যেতিয়া খেলখন সমাপ্ত হৈ যায় তেতিয়া সূৰ্যকুমাৰ যাদৱক সোধা হৈছিল যে হ্যান্ডশেক কিয় মিলাবলগীয়া নহ'লে এইটো খেল ভাৱনাৰ বিপৰীতে গ'ল নহয় কথাটো কি হ'ল সাংবাদিকৰ ফালৰ পৰা সোধা হৈছিল তেনেকৈ সূৰ্যকুমাৰ যাদৱে কৈছে যে তেতিয়া যে কিছুমান বস্তু খেল ভাৱনাতকৈ ওপৰত থাকে বুলি কৈছে সূৰ্যকুমাৰ যাদৱৰ ফালৰ পৰা গতিকে হেতু হয় কিছুমান বস্তু খেল ভাৱনাতকৈ ওপৰত থাকে মানে হেতু সেই পেহেলগামৰ ঘটনাৰ পাছত আমাৰ ইণ্ডিয়া যেনেকৈ আঘাত হৈছিল আমাৰ আঘাত লাগিছিলে আৰু ঠিক সেইদৰে সেই পৰিয়ালসমূহে যিটো ভুগিবলগীয়া হৈছিলে সেই কথাটোকে বুজাব বিচাৰিছে সূৰ্যকুমাৰ যাদৱৰ ফালৰ পৰা সেইটো কথা কৈ গতিকে সেইটো আল্টিমেটলি ঘূৰাই পকাই চালে এটা কথাই যে ভাৰতে হ্যান্ডশেক নিদিয়াৰ মেইন কাৰণটো সেই পেহেলগামৰ সেই কথাটো আছিলে খেলিব নালাগে বুলি কৈছিলে কিন্তু এই কথাবিলাকৰ পৰা কি বুজা যায় জানেনে লাষ্টত ঘূৰাই পকাই গৈ পেলাই এটা কথা বুজা যায় যে ভাৰতে খেলিব বিচৰা নাই কিন্তু বাধ্যত পৰিহে খেলিছে একেটা গ্ৰুপতে যিহেতু পৰিলে বাধ্যতামূলক হ'ল খেলাটো আৰু মেইন কথাটো হ'ল যে যদিহে ভাৰতে নেখেলে তেতিয়া যদি 2 পইণ্ট হেৰুৱাই দিয়ে ভাৰতে যদি খেলখন বয়কট কৰি দিয়ে একদম নেখেলে কোনো এটা প্লেয়াৰ নেখেলে পাকিস্তানে পইণ্ট পাই যাব ডাইৰেক্ট আৰু পাকিস্তানে পইণ্ট পাই গ'লে ইয়াত প্ৰত্যেকখন খেল গুৰুত্বপূৰ্ণ আপোনালোকে জানে যে গ্ৰুপ ষ্টেজৰ প্ৰত্যেকখন খেলে গুৰুত্বপূৰ্ণ কোনোবাখন হাৰি গ'লে আগলৈ যোৱাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে তেনেকুৱা কথা থাকে আকৌ ছুপাৰ ফ'ৰত আকৌ মুখামুখি হ'বগৈ গতিকে তেনেকুৱা ক্ষেত্ৰত পাকিস্তানৰ লগত যদি নেখেলে গতিকে হেতু বেলেগ এটা কথা হৈ যাব মানে এছিয়া কাপ জিকাৰ সপোন বাদেই দিয়ক আৰু তেতিয়া কথাটো তেনেকুৱা হৈ যাব হেতু কাৰণে ভাৰতে এটোটো এটা জিকিব বিচাৰে এটো খেল বাইলেটাৰেল সিৰিজটো কেতিয়াও নেখেলে ভাৰতে দ্বিপাক্ষিক শৃংখলা কেতিয়াও নেখেলে দুখন দেশৰ শৃংখলা আমি দেখি আহিছো ভাৰত পাকিস্তানলৈ নাযায় সিৰিজ খেলিবলৈ আৰু পাকিস্তান ইণ্ডিয়ালৈ নাহে কিন্তু যেতিয়া সাধাৰণতে বহুকেইখন দেশৰ টিমৰ যেতিয়া টুৰ্নামেণ্ট হয় ডাঙৰ টুৰ্নামেণ্ট আমি যদি ক'বলৈ যাওঁ এছিয়া কাপ হওক T20 ৱৰ্ল্ড কাপ হওক WTC হওক 50 অভাৰ বিশ্বকাপ হওক এনেকুৱাবিলাক ক্ষেত্ৰতো যাবই লাগিব কোনো কথাই নাই আৰু আপুনি যদি এনেকুৱাবিলাক টুৰ্নামেণ্টত সেই নেখেলো বুলি কৈ পেলাই পইণ্ট হেৰুৱাই তেতিয়া দিগদাৰ হৈ যায় এফালে মানে টুৰ্নামেণ্টত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত দিগদাৰ হৈ যায় গতিকে সেইটোৱে মেইন পইণ্টটো সেইটোৱে ভাৰতৰ ফালৰ পৰা এটা কথাই বুজোৱা হ'ল যে আমি তোমালোকক লগত খেলিছো কিন্তু আমি তোমালোকৰ লগত বাধ্যত পৰিহে খেলিছো আমি খেলিব লাগে কাৰণে খেলিছো কিন্তু আমাৰ তোমালোকৰ লগত কোনো সাধাৰণতে ফ্ৰেণ্ডশিপ কোনো ভাল ভাৱনা তোমালোকৰ প্ৰতি নাই সেই বস্তুটো সাধাৰণতে হ্যান্ডশেক যে নিমিলালে খেল ভাৱনা যে নেদেখুৱালে এই গোটেই কথাখিনি হেতু বুজালে যে আমি তোমালোকক কোনো ভাল নাপাওঁ কোনো ধৰণৰ খেল ভাৱনা তোমালোকৰ লগত নাই গতিকে হেতু কথাটো হেতু বুজালে সাধাৰণতে
এতিয়া পাকিস্তানৰ ফালৰ পৰা কি কৰিব পাকিস্তানৰ ফালৰ পৰা এতিয়া কৈছে অভিযোগ উত্থাপন কৰিছে তেওঁলোকে কৈছে যে ICC ওচৰত আমি যাম আৰু ICC ওচৰত আমি অভিযোগ কৰিম এনেকুৱা ধৰণৰ কথা কিছুমান কৈছে ভাৰতে খেল ভাৱনাৰ বিপৰীতে কাম কৰিছে আৰু তেওঁলোকে এটা কথা কৈছে যে মেচ ৰেফাৰী যিজন আছিলে এইখন খেলৰ এজন মেচ ৰেফাৰী থাকে গোটেই খেলখন কণ্ট্ৰল কৰাৰ কাৰণে গতিকে সেই মেচ ৰেফাৰীজনক আঁতৰাবলৈ এই গোটেই 2025 চনৰ এছিয়া কাপটোৰ পৰা আঁতৰাবলৈ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে দাবী উত্থাপন কৰিছে যে সেই মেচ ৰেফাৰীজনক আঁতৰাই দিব লাগে কি কাৰণে আঁতৰাই দিব লাগে কাৰণ তেওঁ ভাৰতৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ যেহেতু ভাৰতে বিপৰীত কাম কৰিলে খেল ভাৱনাৰ বিপৰীতে কাম কৰিলে নীতি ভংগ কৰিলে মেচ ৰেফাৰীজনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পাকিস্তানৰ অভিযোগটো হ'ল সেইটো পাকিস্তানৰ দাবীটো হ'ল সেইটো যে মেচ ৰেফাৰীজনে যিহেতুকে ভাৰতক কোনো ধৰণৰ শাস্তি নিবিহিলে সেইটো কাৰণে কি কৰিব সেইটো কাৰণে যেতিয়ালৈকে মেচ ৰেফাৰীজনক আঁতৰাই নিদিয়ে এছিয়া কাপৰ পৰা যদিহে আঁতৰাই নিদিয়ে তেতিয়া তেওঁলোকে হয়তো এছিয়া কাপটো এৰি দিবও পাৰে এনেকুৱা ধৰণৰ এটা খবৰ বৰ্তমান সময়ত স্প্ৰেড হৈ আছে বিয়পি আছে খবৰটো গতিকে সেইটো হাত নিমিলোৱাৰ পাছত এনেকুৱা ধৰণৰ কিছুমান বিতৰ্ক বৰ্তমান সময়ত উদ্ভৱ হৈছে গতিকে আপুনি কি ভাবে এই বিষয়ে কমেন্টত জনাবলৈ নাপাহৰিব এই ভিডিঅটো মই ইমানতে সমাপ্ত কৰিম ভাল লাগিলে যদি এটা লাইক কৰি দিব বিতৰ্কটোৰ বিষয়ে আমি আলোচনা কৰিলো আৰু শেয়াৰ কৰি দিব অলপ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আমাৰ চেনেলত আৰু ভিডিঅ' আহিব আৰু বিভিন্ন টপিক আছে আমাৰ ৰিকুৱেষ্টটো আহি আছে বিভিন্ন টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে বুলি আমি বনাম লাহে লাহে কিন্তু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো তেতিয়ালৈকে ধন্যবাদ